ওম শ্ৰী সাইৰাম। উত্তৰ পূব ভাৰতৰ ছাই সংগঠনৰ ৰাজ্যিক সভাপতিৰ নিৰ্দেশক্ৰমে আজি সপ্তদশলানি অভিজ্ঞতাৰ বিষয়ে ক'ব বিচাৰিছোঁ। 1995 চন ভগৱান বাবাৰ ৭০তম জন্মোৎসৱ আৰু ৬ষ্ঠ বিশ্ব সন্মিলন উপলক্ষে আমি প্ৰশান্তি নিলয়লৈ গৈছিলোঁ বিভিন্ন অনুষ্ঠানত যোগ দিবলৈ। আমাৰ অভিজ্ঞতা গোটেই কম নাছিল। তাৰে কিছু কথা চমুকৈ কওঁ। 17 তাৰিখ শুক্ৰবাৰে বাংগালোৰৰ ওচৰৰ হোৱাইটফিল্ডৰ প্ৰশান্তি নিলয়ম নগৰত ৪,০০০ কোটিৰে স্থাপন কৰিব খোজা শ্ৰী সত্য সাই ইউনিভাৰ্চেল চেণ্টাৰ সেই সময়ৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰসিংহ ৰাওৰ দ্বাৰা আধাৰশিলা স্থাপন কৰা হৈছিল। শ্ৰী ৰাওৱে কয় যে আধ্যাত্মিকতাৰ লগত মানৱ সেৱাৰ সংযোগ ৰাখিব খোজা আধ্যাত্মিক নেতা সাই বাবাৰ দৰে ব্যক্তি অতি বিৰল। দেশৰ জনসাধাৰণৰ কাৰণে বাবা গভীৰ অনুৰাগৰ পৰিচায়ক। প্ৰশান্তি নিলয়মত 18 তাৰিখ শনিবাৰে 250 কোটিৰে নিৰ্মাণ কৰা শ্ৰী সত্য সাই ৱাটাৰ ফৰ ছাপ্লাই প্ৰজেক্টটো তেখেতে উন্মোচন কৰে। ভাষণৰ মাজত প্ৰভুই গুৰুত্ব সহকাৰে কয় যে ছাইৰ অৰ্থ হ'ল স্পিৰিচুৱেল চেঞ্জ, এছ'চিয়েশ্যনেল চেঞ্জ আৰু ইণ্ডিভিজুৱেল চেঞ্জ। 18 তাৰিখেই সন্ধিয়া বাবাই 137খন দেশে প্ৰতিনিধিত্ব কৰা 25,000 জন প্ৰতিনিধি উপস্থিত থকা ছাই সেৱা সংগঠনৰ 6ষ্ঠ বিশ্ব সন্মিলন উদ্বোধন কৰে। 19 তাৰিখে আমি বহু হাজাৰ পুৰুষ মহিলা কুলৰ তলত গোট খাই বাবাৰ ভাষণ শুনিবলৈ উৎকণ্ঠাৰে ৰৈ আছিলোঁ। হঠাতে ভগৱান বাবাই পুৰুষসকলক বাহিৰলৈ যাবলৈ ক'লে আৰু ক'লে আজি অকল মহিলাসকলৰে সভা হ'ব। সকলো পুৰুষ হলৰ বাহিৰলৈ ওলাই আহিল। মই গণেশ মন্দিৰৰ কাষৰ ওখ ঠাইত বহি বাবাৰ ভাষণ শুনিবলৈ চেষ্টা কৰিছিলোঁ। সেই সময়ত প্ৰশান্তিত লাখ লাখ মানুহ গোট খাইছিল। সেইখিনি সময়ত মই যিখিনি শুনিবৰ সুযোগ পাইছিলোঁ তাৰে 2-4টা কথা ক'ম। তেৰাৰ ভাষণ আছিল যথেষ্ট দীঘলীয়া। তেৰাই নাৰীৰ স্থান সম্পৰ্কে এইদৰে কৈছিল, নাৰীয়ে যে প্ৰকৃততে পুৰুষতকৈ উচ্চতৰ স্থান অধিকাৰ কৰি আছে সেয়া বহু উদাহৰণেৰে বুজাই দিছিল। ৰাম কৌশল্যাৰ গৰ্ভত জন্মগ্ৰহণ কৰিছিল। লৱ আৰু কুশক মাতৃ সীতাই লালন পালন কৰাৰ বাবেই তেওঁলোক মহান হৈছিল। সাহসী শিৱাজীয়ে তেওঁৰ মাকৰ আদৰ যত্নৰ ফলতে মহৎ হ'ব পাৰিছিল। মাতৃ পুতলীবাইৰ মৰম চেনেহৰ বাবে গান্ধী মহাত্মা হ'ব পাৰিছিল। নাৰীসকলক প্ৰকৃতি দেৱী বুলি কোৱা হয়। গায়ত্ৰীক মাতা হিচাপে জ্ঞান কৰা হয়। বেদক বেদমাতা হিচাপে ভক্তি কৰা হয়। নাৰীক ঘৰৰ গৃহলক্ষ্মী, ধৰ্মপত্নী, অৰ্ধাংগিনী হিচাপে সন্মান কৰা হয়। নাৰীবিহীন ঘৰ এখন অৰণ্য সদৃশ। গতিকে যজ্ঞা নাৰীক উপযুক্ত শ্ৰদ্ধা আৰু সন্মান প্ৰদৰ্শন কৰাটো মানুহৰ দায়িত্ব আৰু কৰ্তব্য। যি ঘৰত নাৰীয়ে চকু পানী টুকিবলগীয়া হয় সেইখন ঘৰৰ পতন অনিবাৰ্য। সন্তানৰ কাৰণে মাতৃয়ে যিকোনো ত্যাগ কৰিবলৈ প্ৰস্তুত। নাৰীৰ দৰে এনেকুৱা ত্যাগৰ শক্তি পুৰুষৰ নাই। সন্তানৰ ক্ষেত্ৰত মাতৃয়ে হ'ল পৰম গুৰু। সেইদিনাৰ পৰাই অৰ্থাৎ 1995 চনৰ 19 নৱেম্বৰ দিনটোৰ পৰা সকলো দেশতে ছাই সংগঠনৰ নাৰী দিৱস পালন কৰা হয়। পাছলৈ প্ৰতি মাহৰ 19 তাৰিখটো শক্তি স্বৰূপিণী দিৱস হিচাপে পালন কৰা হয়। প্ৰশান্তি নিলয়মত গোট খোৱা ভক্ত, প্ৰতিনিধি আৰু দৰ্শকসকলক বিনামূলীয়াকৈ আহাৰৰ যোগান ধৰি প্ৰশান্তি নিলয়ম অন্নপূৰ্ণাত পৰিণত হৈছিল। বিদেশী, উত্তৰ ভাৰতীয় আৰু দক্ষিণ ভাৰতীয় লোকৰ কাৰণে বিভিন্ন খাদ্যৰ যোগান ধৰা হৈছিল। ভাৰতৰ প্ৰত্যেক ৰাজ্যৰ পৰা বিভিন্ন বস্তু পঠিওৱা হৈছিল। আমাৰ অসমৰ পৰাও ভালেখিনি চাহপাত পঠিওৱা হৈছিল। তত্ত্বাৱধায়কৰ মতে দ্য ভগৱান ডাজ ইট অল, উই আৰ অনলি হিজ ইনষ্ট্ৰুমেণ্টছ। ই অক্ষয় পাত্ৰ। তেওঁলোকৰ মতে যিমান সংখ্যক মানুহৰ কাৰণে ৰন্ধা হয় তাতোকৈ 10 গুণ বৃদ্ধি পায়। আন্তৰ্জাতিক কেণ্টিনত ৰাতিপুৱাৰ জলপানত ৰুটি, টোষ্ট, পৰিজ, চালাড, ফল মূল,
পনীৰ আৰু মাখন দিয়া হৈছিল। থকা মেলাৰ সুবন্দোবস্তৰ লগতে গা ধোৱা, কাপোৰ ধোৱাৰো সুব্যৱস্থা আছিল। কোনো ধৰণৰ বিশৃংখল নহ'বৰ কাৰণে 15,000 সেৱা দল সদস্যই তদাৰক কৰি আছিল। 16 তাৰিখৰ পৰা দিনে 2 লাখতকৈ অধিক ভক্তক খুৱাই থকা হৈছিল আৰু 23 নৱেম্বৰৰ দিনাখন 10 লাখ ভক্তক খুৱাব পৰাকৈ ব্যৱস্থা কৰা হৈছিল বুলি এইদৰে তত্ত্বাৱধায়কসকলৰ পৰা আমি জানিব পাৰিছিলোঁ। বাংগালোৰৰ আৰু ওচৰৰ গাঁওবিলাকৰ পৰা শাক পাচলি, ফল মূল আদি আহি থকা আমি দেখা পাইছিলোঁ। তেওঁলোকে বুজি পাইছিল সহায় আগবঢ়োৱা হাত দুখন প্ৰাৰ্থনা কৰা ওঁঠ দুটাতকৈ বেছি পবিত্ৰ। ষষ্ঠ বিশ্ব সন্মিলনৰ তৃতীয় দিনাখন দিয়া ভাষণত বাবাই কয়, হিংসা, অহংকাৰ আৰু ঈৰ্ষা পৰিহাৰ কৰিব লাগে। ব্যক্তিত্বক পাহৰি সমাজৰ উন্নতি সাধনৰ অৰ্থে সকলোৱে কাম কৰাটো কৰ্তব্য। 22 তাৰিখে সত্যসাই ইনষ্টিটিউট অৱ হায়াৰ লাৰ্ণিঙৰ চতুৰ্দশ সমাৱৰ্তন উৎসৱত তেতিয়াৰ কেন্দ্ৰীয় বিত্তমন্ত্ৰী মনমোহন সিঙে তেখেতৰ ভাষণত কয়, বিজ্ঞান আৰু আধ্যাত্মিকতাৰ কোনো বিৰোধ নাই। 137খন দেশৰ পৰা অহা শ্ৰী সত্যসাই সংগঠনৰ প্ৰতিনিধিসকলে পৃথিৱীৰ গছ গছনি ধ্বংস, বায়ু, পানী আৰু ভূমি প্ৰদূষণৰ দ্বাৰা ভূমি মাতাই কষ্ট পাইছে বুলি দুখ প্ৰকাশ কৰে আৰু ষষ্ঠ বিশ্ব সন্মিলনতে পৃথিৱীৰ প্ৰদূষণ নিয়ন্ত্ৰণত সাময়িকভাৱে সেৱা আগবঢ়াবলৈ প্ৰস্তাৱ গ্ৰহণ কৰে। সেই সময়ৰ ৰাষ্ট্ৰপতি শ্ৰী শংকৰদয়াল শৰ্মাই তেখেতৰ ভাষণত যজুৰ্বেদৰ এটা প্ৰাৰ্থনা গাই শুনায়। 23 নৱেম্বৰত অনুষ্ঠিত হোৱা বাবাৰ জন্মোৎসৱত লোকাৰণ্য হিলভিউ ষ্টেডিয়াম। সেই সময়ত এটা ঘটনা ঘটিল। বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে 160 কোটি টকাৰ ওপৰ দান হিচাপে প্ৰদান কৰিছিল। তাৰে ভিতৰত 13 কিলো ওজনৰ সোণো আছিল। বাবাই ক'লে, ভগৱানক সোণৰ কোনো প্ৰয়োজন নাই। এই বুলি কোৱাত ট্ৰাষ্টে সোণখিনি নিলামত দিছিল। জাপানৰ মেছাৰ্ছ ৰামনলাল এণ্ড এছ'চিয়েটেড অৱ কাভা বজাৰ মূল্যৰ দুগুণ দাম দি সোণখিনি কিনিছিল। তেওঁলোকে কৈছিল, সোণখিনি মূল্যৱান বস্তুৰ কাৰণে লোৱা নাই, বাবাৰ স্পৰ্শত পবিত্ৰ হৈ অমূল্য হৈ উঠিছে কাৰণে লোৱা হৈছে। ইয়াৰ পৰা পোৱা টকাখিনি বাবাই খোৱাপানী আঁচনিত খৰচ কৰিব দিছিল। পাকিস্তান, আমেৰিকাকে ধৰি 137খন দেশৰ প্ৰতিনিধিসকলে মাৰ্চ পাষ্ট কৰিছিল। সন্মানীয় অতিথিসকলৰ ভিতৰত ৰাষ্ট্ৰপতি, কেন্দ্ৰীয় গৃহমন্ত্ৰী, কেন্দ্ৰীয় বিত্তমন্ত্ৰী, উত্তৰ প্ৰদেশৰ ৰাজ্যপাল, অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী, সুপ্ৰিম কোৰ্টৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ PN ভাগৱতী আদি উপস্থিত আছিল। ৰাষ্ট্ৰপতিয়ে বাবাক দুবাৰ পাদ স্পৰ্শ কৰি আশীৰ্বাদ বিচাৰিছিল। তাৰ আগে ৰাষ্ট্ৰপতিয়ে ৰূপৰ পাত্ৰ এটাত ৰখা ৰূপৰ মুদ্ৰা স্পৰ্শ কৰি পানীৰ পাম্প ছেটৰ কাৰ্য আৰম্ভ কৰি দিছিল। এই পানী ৰয়েলসীমালৈ বৈ গৈছিল। ভগৱান বাবাই ভাষণত কৈছিল যে এই পানী ৰয়েলসীমা অৰ্থাৎ শিলৰ দেশলৈ বৈ গৈ ৰত্নপুৰ সীমা অৰ্থাৎ মুক্তাৰ দেশলৈ পৰিণত হওক। আমাৰ মন দলটো এই জনসমুদ্ৰৰ মাজত বহি বাবাৰ দিব্য ভাষণ শুনিবলৈ সুযোগ পাইছিলোঁ। বহু কথাই ক'বলগীয়া আছিল। পাছত দীঘলীয়া হোৱাৰ ভয়ত ইয়াতে চমু কৰিবলৈ বাধ্য হ'লোঁ। আমি সেইকেইদিন নিজক পাহৰি গৈছিলোঁ। বিশ্বকৰ্মা আৰু মা অন্নপূৰ্ণাই যেন বিৰামীনভাৱে নিজ নিজ ভাগৰ কাম কৰি আছিল। আন ৰাজহুৱা উৎসৱবোৰত হেঁচা ঠেলা, দুৰ্ঘটনা আদিত মানুহ মৰে, কিন্তু প্ৰশান্তি নিলয়ত লাখ লাখ মানুহৰ সমাগম হোৱা স্বত্তেও কোনো এটাও হুলস্থুল নাই, সকলোতে শান্ত পৰিৱেশ। আমি যেন সেইকেইদিন বৈকুণ্ঠৰ দিব্য মেলাহে চাই আছিলোঁ। জয় সাইৰাম।